নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 17 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ বিদেশী খেদিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক কিমান বছৰ লাগিব প্ৰশ্ন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলে কৈছে ডাবল ইঞ্জিনৰ চৰকাৰে কিয় 15 বছৰে বিদেশী সমস্যাটো সমাধান নকৰিলে বিশ্বগুৰু বুলি কোৱা নৰেন্দ্ৰ মোদী আৰু আটাইতকৈ দক্ষ মুখ্যমন্ত্ৰী বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাক বিদেশী খেদাত কোনে বাধা প্ৰদান কৰিছে আকাশ দলে লগতে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক ব্ল্যাকমেইলিং কৰা বন্ধ কৰক পৰৱৰ্তী খবৰ আজমল মুগলৰ পাছত এইবাৰ অচিনাকি মানুহৰ ভয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুগলৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ মুখত এইবাৰ অচিনাকিৰ প্ৰসংগ উত্থাপন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰিছে নিজৰ ব্যৰ্থতা 5 বছৰ মূৰে মূৰে ইস্যু সলনি হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমে আজমল মুখ্যমন্ত্ৰী হ'ব তাৰ পাছত মুগলৰ বংশধৰে অসম দখল কৰিব আৰু 2026 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনিবলৈ পোৱা গ'ল অচিনাকি মানুহৰ ভয় আন এটা খবৰ উজনি অসমৰ খিলঞ্জীয়া মুছলমানৰ প্ৰায় 30% প্ৰব্ৰজনকাৰী উজনি অসমৰ খিলঞ্জীয়া মুছলমানৰ প্ৰায় 30%তকৈ অধিক প্ৰব্ৰজনকাৰী মুছলমান সংবাদমেল যোগে এই অভিযোগ উত্থাপন কৰিছে অসম গৰিয়া পৰিষদে পৰৱৰ্তী খবৰ ক'ত গ'ল বীৰ লাচিত সেনাৰ নেতাসকল উৰিয়াম ঘাটত উচ্ছেদ কৰাৰ সময়ত তেওঁলোকে মিয়া খেদা আন্দোলন চলাইছিল উৰিয়াম ঘাটত মিয়া খেদি খিলঞ্জীয়াৰ মাটি সুৰক্ষা কৰাৰ পিছতেই এতিয়া নগাই গুলিয়াই ঘুনিয়া কৰিছে খিলঞ্জীয়া লোকক এতিয়া উজনি অসমৰ দল সংগঠনবোৰ কলৈ গ'ল কিয় তেওঁলোকে একো নকয় মেৰাপানী দয়ালপুৰ জ্যোতি পথাৰত নগাৰ আক্ৰমণত আহত হৈছে খিলঞ্জীয়া লোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল উৰিয়াম ঘাটৰ মাটি উচ্ছেদ কৰাটো অসম চৰকাৰৰ গৌৰৱৰ কথা কিন্তু উৰিয়াম ঘাটত উচ্ছেদ হ'ল ঠিকেই কিন্তু সেই উৰিয়াম ঘাটৰ মাটি এতিয়া নগাই দখল কৰিবলৈ চেষ্টা চলাইছে আৰু এতিয়া মুকলিকৈ খিলঞ্জীয়া লোকৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে নগাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া কিয় সুৰক্ষা দিব পৰা নাই উজনি অসমৰ একাংশ দল সংগঠনে মিয়া খেদাৰ সময়ত চিঞৰি থাকিল কিন্তু এতিয়া কিয় নিমাত হৈ আছে আন এটা খবৰ জৱাহৰলাল নেহেৰু মতিলাল নেহেৰু ইন্দিৰা গান্ধীয়েও আৰএছএছক প্ৰশংসা কৰিছিল আৰএছএছে শৃংখলিতভাৱে দেশৰ কল্যাণৰ হকে কাম কৰে কংগ্ৰেছৰ হাতত এই তথ্য আছে যদিও কোৱাৰ সাহস নকৰে গুৱাহাটীত এই মন্তব্য কৰিছে আৰএছএছৰ অখিল ভাৰতীয় সহ সম্পৰ্ক প্ৰমুখ প্ৰদীপ যোশীয়ে পৰৱৰ্তী খবৰ বিজেপিক যদি সমৰ্থনো নকৰে তেন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এডাল চুলিও লৰচৰ নহয় বিজেপিৰ নেতা তথা বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ উদ্ভট মন্তব্য পৰৱৰ্তী খবৰ ব্লেকমেইলৰ ওপৰত ব্লেকমেইল কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাদীখন পাবলৈ যিকোনো পৰ্যায়ত যাব পাৰে মুখ্যমন্ত্ৰী শৰ্মা কেইদিনমানৰ আগত 50 বছৰলৈ অসম সুৰক্ষিত কৰিলো বুলি কোৱা মানুহজনে আকৌ কৈছে 10 বছৰৰ পাছত অসমত অচিনাকি মানুহ মুখ্যমন্ত্ৰী হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যেন এতিয়া মাথা বেয়া হৈছে যাৰ বাবে এনে ধৰণৰ অদ্ভুত মন্তব্য কৰি আছে উচ্ছেদ কৰি যদি অসমীয়া খিলঞ্জীয়াক সুৰক্ষিত কৰিছে 50 বছৰলৈ তেনেহলে আকৌ 10 বছৰ পাছত অসম কেনেকৈ দখল কৰিব অচিনাকি লোকে আৰু কেনেকৈ অচিনাকি লোক মুখ্যমন্ত্ৰী হ'ব
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে 2026 চনত জিকিবলৈ এনেকুৱা ধৰণৰ মন্তব্য কৰি আছে, ইয়া এতিয়া অসমৰ ৰাইজে জনাত আৰু বাকী নাই। আন এটা খবৰ, আমছু নেতা আইনুদ্দিন আহমেদৰ হুংকাৰ। যেতিয়া আজান ফকীৰৰ নাম ল'বলৈ কিছু সাম্প্ৰদায়িক ৰাজনীতিৰ পথাৰত থকা নেতা পালি নেতা বিৰোধিতা কৰে, তেতিয়া আমি তাৰ প্ৰতিবাদ কৰোঁ আৰু আপোনালোক নিমাত হৈ থাকে। আকৌ আমাক সমালোচনা কৰিব আহে। লাজ নালাগে? চৰকাৰী ওকালতি বন্ধ কৰক। আইনুদ্দিন আহমেদ সৰব হৈ পৰিছে উজনি অসমৰ দল সংগঠনৰ বিৰুদ্ধে। আন এটা খবৰ, আহোমৰ কোনো বুৰঞ্জীত নাই বাক হাজৰিকাৰ নাম। এবাৰ পবিত্ৰ মাৰ্গেৰিটাৰ বিস্ফোৰণ। পবিত্ৰ মাৰ্গেৰিটাই কৈছে আহোমৰ কোনো বুৰঞ্জীত বাক হাজৰিকাৰ তথ্য নাই। পবিত্ৰ মাৰ্গেৰিটাৰ এই মন্তব্যৰ পাছতেই উজনি অসমত বিতৰ্ক আৰম্ভ হৈছে। পবিত্ৰ মাৰ্গেৰিটাইও এনেধৰণৰ মন্তব্য কৰিব পাৰেনে? কিয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততেই একাংশ বিজেপি নেতাৰ মুখৰ পৰা অযুক্তিকৰ, অসাংবিধানিক আৰু এনেধৰণৰ অদ্ভুত মন্তব্যবোৰ শুনিবলৈ পাওঁ। পৰৱৰ্তী খবৰ, বৰ্তমান সময়ত উজনি অসমৰ কিছুমান দল সংগঠনে মিয়া খেদা অভিযান আৰম্ভ কৰিছে আৰু বৰ্তমান সময়ৰ অসমৰ পৰিস্থিতিক লৈ মন্তব্য কৰিছে নৰ্থ ইষ্ট এণ্টাইৰ ফিজিঅ'থেৰাপি প্ৰেক্টিচনাৰ ফৰামৰ সাধাৰণ সম্পাদক ডাক্তৰ আব্দুল ছাত্তাৰ। আব্দুল ছাত্তাৰে কৈছে, মই নাজানো খিলঞ্জীয়া মুছলিম নেকি, কোনোবাই কয় গৰীয়া বুলি। মই নিজে গৰীয়ামৰীয়া সংগঠনৰ সৈতে জড়িত আছিলোঁ। যদি ভাৰতীয় হয়, মোৰ দৃষ্টিত ভাৰতৰ সকলো ৰাজ্যতেই তেওঁলোকৰ অহা যোৱা কৰাৰ অধিকাৰ আছে। বাংলাদেশৰ ঢাকেশ্বৰী মন্দিৰৰ পৰা ঢাকাই পট্টিৰ নাম লোৱা হৈছিল। ইতিহাসত সকলো আছে এইবোৰ কথা। উচ্ছেদ, খিলঞ্জীয়া, উজনি নামনি সকলো প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ডাক্তৰ আব্দুল ছাত্তাৰে। পৰৱৰ্তী খবৰ, এবাৰ গাহৰি পুৰি মাংস নাখাবলৈ আহ্বান মন্ত্ৰী অশোক সিংহলৰ। সংকল্প ল'ব লাগে, পুৰা গাহৰি মাংস আমি আৰু নাখাওঁ। ফিটা পেলুক আমাৰ জীৱনৰ পৰা বিদায় দিব লাগিব। গাহৰি মাংস সিদ্ধ কৰি খাওক, পৰামৰ্শ আগবঢ়াইছে অশোক সিংহলে। অশোক সিংহলে কৈছে পুৰা গাহৰিৰ মাংস নাখাব। আন এটা খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে ওলা উবেৰ চালকসকল। ওলা উবেৰ চালকে গাড়ীৰ পিছফালে এনেধৰণে এখন পোষ্টাৰ লগাইছে, য'ত কৈছে আমি অচিনাকি নহয়, আমি অসমৰ গৰ্বৰ সন্তান। উবেৰ চালকক অচিনাকি মানুহ বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিৰুদ্ধে গুৱাহাটীৰ কেব চালকসকলে নিজৰ বাহনত মাৰি লৈছে এই বাক্য লিখা পোষ্টাৰ। লগতে বিপুল শৰ্মা নামৰ উবেৰ চালকজনে কৈছে, মই উবেৰ চলাই ভাত খাইছো, অসভ্য, মই অচিনাকি নেকি? তই অসভ্য, বেইমান, চোৰ, নৰহত্যাকাৰী, দালাল, লুণ্ঠনকাৰী, সকলোৰে ভৰিত দলি তই এনেকুৱা ধৰণৰ কথা কৈ নাথাকিবি। মই এই অসম মাতৃৰ চিনাকি সন্তান। তহঁতৰ দৰে হিন্দু বিদেশীৰ পোকৰ চেলেকা দালাল নহয়। উবেৰ চলাই চৰকাৰক কৰ দি কষ্ট কৰি খাইছো। আৱেগিক হৈ এই মন্তব্য কৰিছে বিপুল শৰ্মা নামৰ উবেৰ চালকজনে। আন এটা খবৰ, মিয়াসকল অসমীয়া। ৰাজ্যৰ ৯৯% মিয়াই অসমীয়া। ৰাজ্যৰ উন্নয়ন ন অসমীয়াক লৈহে হ'ব। ন অসমীয়াক বাদ দি সুস্থ অসম গঢ়িব পৰা নাযায়। মিয়াক লৈ পুনৰ হীৰেণ গোহাঁইৰ এই মন্তব্য। পৰৱৰ্তী খবৰ, আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ডোনাল্ড ট্ৰাম্প আৰু ভ্লাডিমিৰ পুটিনৰ। যুদ্ধবিৰোধীৰ সমাধান নোহোৱা হতাহত বিশ্ব। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন যোৱা নিশা আলাস্কাত
ৰুদ্ৰতাৰ বৈঠকত মিলিত হৈছে। প্ৰায় 3 ঘণ্টা জোৰা চলা এই বৈঠকত দুয়োগৰাকী ৰাষ্ট্ৰ নেতাই ইউক্ৰেইনৰ যুদ্ধ পৰিস্থিতি আৰু সম্ভাৱ্য সমাধানৰ সূত্ৰৰ বিষয়ে আলোচনা কৰিছে। কিন্তু এই আলোচনা ফলপ্ৰসূ নহল। ইফালে বৈঠকত পুটিনে ইউক্ৰেইনৰ বৰ্তমান পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কিক দায়ী বুলি মন্তব্য কৰিছে। অৱশ্যে ট্ৰাম্পেও ইয়াত সহমত জনায়, যদিও তেওঁ স্বীকাৰ কৰে যে বহু গুৰুত্বপূৰ্ণ বিষয়ত দুয়োৰে মাজত ঐক্যমত নহল। দুয়োগৰাকীয়ে সংবাদমেলত বৈঠকক উপযোগী আৰু গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰিছে। আনহাতে ভাৰতৰ বাবে এই বৈঠক গুৰুত্বপূৰ্ণ বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে। বৈঠকৰ পূৰ্বেই ট্ৰাম্পে স্পষ্টকৈ কৈছিল যে ৰাছিয়াৰ ওপৰত চাপ সৃষ্টিৰ উদ্দেশ্যে তেওঁ ভাৰতৰ ওপৰত 50% শুল্ক আৰোপ কৰাৰ নীতি গ্ৰহণ কৰিছে। ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ট্ৰাম্পে মন্তব্য কৰিছে। আন এটা খবৰ, আজি পুৱাৰে পৰাই বিশ্বনাথত চলিব প্ৰশাসনৰ বুলডোজাৰ। বিশ্বনাথৰ ননকে জাপৰিগুৰিত পুৱা 8 বজাৰ পৰা চলিবলগীয়া এই উচ্ছেদ 4টা জোনত ভাগ কৰা হৈছে। 2জনকৈ অতিৰিক্ত আয়ুক্তই এই অভিযান তদাৰক কৰাৰ লগতে 6জনকৈ দণ্ডাধীশক আইন শৃংখলা কাৰ্যৰ বাবে নিয়োগ কৰা হৈছে। 20খনকৈ এক্সকেভেটৰ, 10খনকৈ ট্ৰেক্টৰ আৰু আৰক্ষী কঢ়িয়াবলৈ কেইবাখনো লঘু যান বাহনৰ লগতে 6খন বাছ থাকিব এই উচ্ছেদ অভিযানত। লগতে নিয়োগ কৰা হ'ব প্ৰায় 1000তকৈও অধিক আৰক্ষী বাহিনী। উল্লেখযোগ্য যে অবৈধভাৱে বেদখল কৰা 309টা পৰিয়ালে প্ৰায় 175 বিঘা ভূমি এৰি ইতিমধ্যে নিজৰ ঘৰ দুৱাৰ ভাঙি সা সম্পত্তিসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে। বিশ্বনাথ জিলাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা যোৱা 1 আগষ্টত জিলাখনৰ জাপৰিগুৰি অঞ্চলৰ প্ৰায় 309টা পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰিছিল। এই জাননী দিয়াৰ পিছতে ইতিমধ্যে লোকসকলে নিজেই ভাঙি পেলাইছে বেদখলকৃত ভূমিত নিৰ্মাণ কৰা ঘৰসমূহ।